চতিয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে বুলডোজাৰেৰে অভিযান চতিয়াৰ তিনিটাকৈ স্থানত বিশ্বনাথ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান চৰকাৰী গোপচাৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে চলিছে এই অভিযান চতিয়াৰ মিলনপুৰত গোপচাৰ মাটি বেদখল কৰা ৩৬টাকৈ পৰিয়ালৰ লগতে চৰাইজনীয়া ১৬টা আৰু চলাহুলাত ১৫টাকৈ ধৰি সৰ্বমুঠ ৬৫টা পৰিয়ালৰ বিৰুদ্ধে চলোৱা হ'ব এই উচ্ছেদ বুলডোজাৰৰ দ্বাৰা এইদৰে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে মোতায়েন কৰা হৈছে ২০০গৰাকী আৰক্ষী CRPF জোৱান উল্লেখ্য যে উচ্ছেদ অভিযানৰ পূৰ্বেই ইতিমধ্যে বেদখলকাৰীসকল আঁতৰি গৈছে বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰ্মাৰ ৰিপৰ্ট JNK নিউজ আজি আমাৰ ৩টা স্থানত হ'ব এইটো আমাৰ প্ৰথম স্থান হয় ইয়াতে আমাৰ যিটো জলসিঞ্চনৰ নলা আছে তাতে আমাৰ কৰা হৈছে ইয়াতে আমাৰ অনুমানিক ২৫ বিঘা মাটি আছে আৰু প্ৰায় ১৫টা পৰিয়াল আছিলে পৰিয়ালৰ মেক্সিমাম জায়গাতে আপোনালোকে দেখিছে যে অলৰেডি তেখেতসকলে নিজে ঘৰ বাৰী কিছু পৰিমাণে ভাঙি লৈ গৈছে যিখিনি অৱশিষ্ট আছে আমি সেইখিনি ভাঙাৰ ব্যৱস্থা কৰিছোঁ পৰৱৰ্তী লোকেশ্যন দুটা আমাৰ মিলনপুৰ আৰু নুৰপুৰত আছে তাতেও আমাৰ অনুমানিক প্ৰায় ৫০ বিঘা মাটি দখলমুক্ত কৰা হ'ব আৰু অনুমানিক প্ৰায় ৫৪ ঘৰ পৰিয়াল আছিলে তাতেও আমাৰ মেক্সিমাম মানুহ অলৰেডি লৈ গৈছে যিখিনি অৱশিষ্ট আছে সেইখিনি আমি এভিকশ্যন মুক্ত কৰি আজি ব্যৱস্থা কৰিছোঁ এই স্থানত বৰ্তমান কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি আমি সন্মুখীন হোৱা নাই ৰাইজৰ ফালৰ পৰা আমি যথেষ্ট সহযোগিতা পাইছোঁ আমি তেখেতসকলক সময়মতে নটিচ চাৰ্ভ কৰিছিলোঁ কালি তেখেতসকলক মাইকিং কৰি জনোৱা হৈছিলে যে এই অঞ্চল উচ্ছেদ হ'ব তেখেতসকলক শান্তিপূৰ্ণভাৱে স্থান ত্যাগ কৰিবলৈ অনুৰোধ জনোৱা হৈছিলে তো বৰ্তমানলৈ আমাৰ প্ৰথম পৰ্যায়ৰ যিটো আমাৰ এভিকশ্যনৰ কাৰ্যসূচী আছে সেইটো সফলৰূপে ৰূপায়ণ হৈ আছে